আজিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাবিলাকৰ প্ৰায় 3 লাখ টকা পৰ্যন্ত স্কলাৰশ্বিপৰ ব্যৱস্থা আছে আৰু যিসকলে আমাৰ টপাৰ ছেকেণ্ডাৰী সিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰিব বা মেৰাইন এডুকেশ্যন সাৰ্ভিসেছত অধ্যয়ন কৰিব সিহঁতসকলৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া ফিউচাৰ পঢ়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। নগাঁৱৰ সোণাইঘাট চলচলিৰ এখনি অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান টপাৰ্ছ একাডেমী সিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু পুলিচ ৰিজাৰ্ভ স্থিত মেৰাইন এডুকেশ্যন সাৰ্ভিসৰ উদ্যোগত অনুষ্ঠিত স্কলাৰশ্বিপ কাম টেলেণ্ট সাৰ্চ পৰীক্ষা 2025 ৰবিবাৰে সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয় আৰু টপাৰ্ছ একাডেমী সিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হোৱা টেলেণ্ট সাৰ্চ আৰু স্কলাৰশ্বিপ পৰীক্ষাত প্ৰায় 600 ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়। উল্লেখযোগ্য যে সোণাইঘাট চলচলিত অৱস্থিত বিজ্ঞান শিক্ষাৰ এইখনি অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান টপাৰ্ছ একাডেমী সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বিগত বৰ্ষসমূহত ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত সফলতাৰে উত্তীৰ্ণ হৈ দেশৰ বিভিন্ন মেডিকেল কলেজ তথা অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহত শিক্ষা গ্ৰহণ কৰি আছে। ছাত্ৰ-ছাত্ৰীসকলক নিম্ন পৰ্যায়ৰ পৰাই শক্তিশালী বুনিয়াদ গঢ়াৰ বাবে বিগত 3 বছৰ ধৰি এই বৃত্তি পৰীক্ষা চলাই থকা হৈছে বুলি সাংবাদিকক কয় টপাৰ্ছ একাডেমী সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ জিয়াউৰ ৰহমানে। এই বৃত্তি পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলে 3 লাখ টকালৈকে জলপানী লাভ কৰিব পাৰিব বুলি জনায় অধ্যক্ষ জিয়াউৰ ৰহমানে। আজি অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিছুদিনৰ পাছত আৰু এটা পৰীক্ষা পতা হ'ব আৰু তাৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে টপাৰ্ছ একাডেমী সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে অধ্যক্ষ জিয়াউৰ ৰহমানে। ক্লাছ 6, 7, 8, 9 আৰু 11 আৰু নিট IIT JEEৰ নামভৰ্তি আৰু টেলেণ্ট সাৰ্চৰ পৰীক্ষাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে যোগাযোগ কৰক 700023888137 এই নম্বৰত। ভৱিষ্যতে কি হোৱা আশা আছে? নিটৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছোঁ। আজি কেনেকুৱা হ'ল? আজি ভালেই হৈছে। স্কলাৰশ্বিপ পোৱা আশা আছে? বুজানে স্কলাৰশ্বিপ পাবানে? দিছোতো পোৱাৰ আশা আছে, নাজানো। এনে ঘৰ ক'ত? ঘৰ ভকতগাঁও। ঠিক আছে হ'ব। এক্সাম ভালে আছিলে, পেপাৰ ষ্টেণ্ডাৰ্ড আছিলে, এনেকুৱা ভালে গৈছে আৰু। ভৱিষ্যতে কি হোৱা আশা? ভৱিষ্যতে ডক্টৰ হ'বলৈ আশা কৰিছোঁ। স্কলাৰশ্বিপটো এতিয়া পাবানে? আশা কৰিছোঁ। হয় কওক। আজি আমাৰ স্কলাৰশ্বিপ কাম টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন আছিলে। আমি পূৰ্বেও পাতিছিলোঁ 2টা পৰীক্ষা আৰু এইবাৰ 3 নম্বৰ আমি পৰীক্ষা পাতিবলৈ সক্ষম হৈছোঁ। জানুৱাৰী মাহৰ 12 তাৰিখে আমি ডেট ফিক্স কৰিছিলোঁ আৰু সেইমতে আমি আজি পৰীক্ষা পাতিছোঁ। আজি যিটো পৰীক্ষা পাতিছোঁ এই পৰীক্ষাৰ মেইন উদ্দেশ্য হ'ল যে যিসকল গাঁৱৰ ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকলে যাতে এটা সুযোগ পায় স্কলাৰশ্বিপৰ জৰিয়তে ভৱিষ্যত পঢ়িবৰ কাৰণে, সেই উদ্দেশ্য আগত ৰাখি এইটো আমি অনুষ্ঠিত কৰিছোঁ। এইটো আপোনাৰ ক্লাছ 5ৰ পৰা ক্লাছ 12 লৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে। আমাৰ 6টা কেটেগৰীত পৰীক্ষা অনুষ্ঠিত হৈছে। ক্লাছ 5ৰ কাৰণে 1, 6ৰ কাৰণে 2, 7ৰ কাৰণে 3, 8ৰ কাৰণে 4 আৰু 9 আৰু 10ৰ কাৰণে 5 আৰু আমাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ কাৰণে 6 কেটেগৰীত পৰীক্ষা অনুষ্ঠিত হৈছে। ইয়াত উত্তীৰ্ণ হোৱাবিলাকে আজিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাবিলাকৰ প্ৰায় 3 লাখ টকা পৰ্যন্ত স্কলাৰশ্বিপৰ ব্যৱস্থা আছে আৰু যিসকলে আমাৰ টপাৰ ছেকেণ্ডাৰী সিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰিব বা মেৰাইন এডুকেশ্যন সাৰ্ভিসেছত অধ্যয়ন কৰিব সিহঁতসকলৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া ফিউচাৰ পঢ়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। 2021 চনত মই মেৰাইন এডুকেশ্যন সাৰ্ভিস আৰম্ভ কৰিছিলোঁ, য'ত মই নিট IIT JEE ক্লাছ আৰম্ভ কৰিছিলোঁ। 2022 চনত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছায়েন্স আৰম্ভ কৰিছিলোঁ। 2023 চনত আমি ক্লাছ 9 আৰম্ভ কৰিছিলোঁ। 2024 চনত আমি ক্লাছ 8 আৰম্ভ কৰিছিলোঁ আৰু এইবাৰ আমি ক্লাছ 6 আৰু 7 আৰম্ভ কৰিছোঁ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ কলেজত নামভৰ্তিকৰণ কৰিম বুলি ভাবিছে সেই ছাত্ৰ-ছাত্ৰীসকলক আমাৰ নেক্সট ফেজত আৰু এটা পৰীক্ষা অনুষ্ঠিত হ'ব। সেই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে আমি এই মাধ্যমৰ জৰিয়তে আপোনালোকক অৱগত কৰাইছোঁ। এইটো ফৰ্ম ফিল আপটো চলি আছে। অলৰেডি আমাৰ আজি প্ৰায় 6 ল'ৰা-ছোৱালী পৰীক্ষা দিছে। যিহেতু আমাৰ স্থানৰ অভাৱ বা আমাৰ পৰীক্ষা চেণ্টাৰৰ অভাৱ আছিলে, সেইকাৰণে ইয়াতো আমি প্ৰায় 200 ষ্টুডেণ্ট এতিয়াও পৰীক্ষা দিবলৈ পৰা নাই।
সিহঁতক আমি নেক্সট পেজত পৰীক্ষা দিবৰ কাৰণে সুবিধা দিম। আমি খুব সোনকালে আপোনালোকক আমি ডেটটো অৱগত কৰিম।